গাইজ এই আপোনাৰ কাজিৰঙাত আমি মানে একদম বেলি মাৰ গৈছে ৰঙা হয় আৰু আমি একদম মানে কাজিৰঙা জীৱ জন্তু চাবলৈ একদম চকু ফালি ফালি চাই আছোঁ, কিন্তু একো দেখিয়ে নাই পোৱা। দেখিছেনে? একো দেখি নাই পোৱা। আপোনালোকে এইটো পাহাৰটোৰ নাম কি হয়? আপোনালোকে কমেণ্টত ক'বচোন, পাহাৰটোৰ নাম কি হয়? এইটো হ'ল পাহাৰ, এইটো হ'ল পাহাৰ। আৰু আপোনালোকে জনাব কোনে কোনে কাজিৰঙাটো প্ৰায় আমাৰ অসমৰ চব মানুহ আহিছে। এইবিলাক যিবিলাক দেখিছে এইবিলাক জীৱ জন্তু নহয়, কিন্তু এইবিলাক গৌ মাতা চাই থাকক। মইতো দেখি নাই পোৱা, আপোনালোকে ক'ৰবাত ভিডিঅ'ৰ মাজত দেখি পাই যাব পাৰে। এয়া দেখিছেন নাই? কাজিৰঙাৰ ভিতৰত এইখন টুকটুকিৰ পিছফালে কি লিখা আছে দেখিছেন নাই? আপোনালোকে ক'বচোন। আমিতো ইমান পঢ়া লিখা নহয়, কিন্তু কিবাটো এটা লিখা আছে তাত। আৰু আপোনালোকে চাই থাকক, কি জানো হঠাৎ বাঘ চাঘ ওলাই যাব পাৰে। বাঘ চাঘ ওলাই গ'লে আপোনালোকে দেখি পাব। আৰু এইখন কাজিৰঙাৰ অলপ আগত গৈ ৰাষ্ট্ৰীয় উদ্যানৰ কিছুমান দৃশ্য দেখি পাব আপোনালোকে। এইখিনি কাজিৰঙাৰ ৰাস্তা দেখিছে নাই? লিমিটেড ৰাস্তা হয়, মানে স্পীডটো লিমিটেড হয়, কিন্তু আমিতো তিনিচুকীয়াৰ পৰা আহিছোঁ, মানে লিমিটাৰ মানে বৰদাচৰ বাহিৰা হৈ গৈছে। এতিয়া লাহে লাহে গ'লে মানে আৰু মূৰ বিষ পাই গৈছে আমাৰ। যিমান জলদি যাব পাৰোঁ সেইটোৱে আমি ভাবি আছোঁ, কিন্তু কি কৰিবা, ৰাস্তাৰ যিটো নিয়ম কানুন এইটোতো মানি চলিব লাগিব। গতিকে আমি আৰু তেনেকৈ লাহে লাহে চবৰ লগত 20-30 স্পীডত গৈ আছোঁ আৰু।